আপোনালোকলৈ সালাম আৰু নমস্কাৰ থাকিল। আপোনালোকৰ মাজলৈ আকৌ মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ত আপোনালোকক মই তামোলৰ পুলি দেখাই আছোঁ। এইটো আমাৰ সুমংগলা তামোলৰ পুলি, হাইব্ৰিডৰ হয়। এই তামোলটো ডাঙৰ হয় আৰু প্ৰায় 3 বছৰমানৰ ভিতৰত লাগে। আৰু যিবিলাক ধৰক আমাৰ লোকেল সেইবিলাকতো 5 বছৰত লাগে, এইটো 3 বছৰত লাগিব আৰু অলপ চাপৰ পৰাই লাগিব। 3 বছৰ 2.5 বছৰত লাগি যায় আৰু তামোলটো ডাঙৰ হয় আৰু 12 মাহে লাগি থাকে। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় এই সুমংগলা তামোলৰ পুলি মোৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু মই এইটো আপোনালোকক আনতকৈ অলপ কমত দিম। আপোনাৰ প্ৰায় হ'লচেল বুলি ক'লেও বেয়া নহয়, হ'লচেলতে দিম। আপোনালোকক লাগিলে মোৰ পৰা ল'ব পাৰিব। আৰু আপোনালোকক যিটো মই দেখাই আছোঁ ধৰক সুমংগলা তামোলৰ পুলি, আপোনালোকে সুমংগলা তামোলৰ পুলিটো কেনেকৈ চিনি পাব? আপোনালোকে সুমংগলা তামোলটো যেতিয়া নিবলৈ আহিব আপোনালোকে দেখিব পাতবোৰ বহুত বেলেগ। যিটো কৰিমগঞ্জ তামোলৰ পুলিটোৰ লগত পাতবিলাক নিমিলে। সুমংগলা তামোলৰ পাতবিলাক বহল বহলীয়া দেখিছেনে? আৰু পাতৰ আপোনালোকে ফটা বা চিৰিলি নিচিনা নহয়, অলপ ধুনীয়া পুলিটো, পাতবিলাক বহল বহলকৈ হয়। আৰু সুমংগলা তামোল কৰিমগঞ্জ তামোল দুয়োটাৰে বয়স একেই, 1.5 বছৰীয়া পুলি হয়। কিন্তু আপোনালোকে যেতিয়া দেখিব কৰিমগঞ্জ তামোলৰ পুলিটো বহুত ডাঙৰ যেন লাগে, মানে ই অলপ ওখ হয়। আৰু কৰিমগঞ্জ আৰু সুমংগলা তামোলৰ পাৰ্থক্যটো হ'ল সুমংগলা তামোলটো চাপৰতে 3 বছৰতে লাগিব আৰু আপোনালোকে যিটো কৰিমগঞ্জ তামোল নিছে সেইটো এইবিলাক তামোলৰ দৰে 4 বছৰ 5 বছৰত লাগে। কিন্তু কৰিমগঞ্জ তামোলটো 12 মাহেই লাগি থাকে আৰু থোকবোৰ ডাঙৰ ডাঙৰ হয়, তামোলবিলাক ডাঙৰ ডাঙৰ হয়। আৰু সুমংগলা তামোলটো আপোনাৰ চাপৰতে লাগে আৰু তামোলটো গোল গোল হয়। এয়া দেখিছেনে কৰিমগঞ্জ তামোলৰ পুলিটো কিমান ওখ আৰু পাতবোৰ বেছি ক্ষীণ অলপ, দেখিছেনে? এইটো হৈছে কৰিমগঞ্জ তামোল আৰু ই 12 মাহেই লাগিব, লোকেলবিলাকতকৈ বেছি লাগে আৰু থোকটো বহুত ডাঙৰ ডাঙৰ হয়। আপোনালোকে মোৰ পৰা যদি সুমংগলা তামোল নিব বিচাৰে বা কৰিমগঞ্জ তামোল নিব বিচাৰে আপোনালোকে মোৰ ওচৰৰ পৰা নিব পাৰিব। আৰু আপোনালোকে সৰহীয়াকৈ নিলে আপোনালোকক মই হ'লচেল ৰেটতে দিম। আৰু যদি অলপ খুচুৰাকৈ নিয়ে 10টা যদি আপোনালোকে নিব বিচাৰে 10টা পুলি নিয়াবিলাকক মই কম দামতে অলপ দিম। আৰু মই যিটো লৈ আছোঁ এইটো কৰিমগঞ্জ হয়। কৰিমগঞ্জ তামোলো মোৰ ওচৰত ভালমানখিনি আছে। আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে কৰিমগঞ্জ তামোলটো এতিয়া বেলেগত ধৰক 60, 70, 65 এনেকুৱা হৈ আছে। আৰু যিবিলাকে হ'লচেলত দিয়ে, আমাৰ ইয়াত মই এতিয়া বিচাৰিছিলোঁ হ'লচেলতে মোক মানে 55ত দিয়ে। গতিকে আপোনালোকে যদি মোৰ পৰা তামোলৰ পুলিটো ক্ৰয় কৰিম বুলি ভাবিছে মই 50 টকা আৰু সৰহীয়াকৈ নিলে অলপ কমতো দিম। মই কৰিমগঞ্জৰ তামোলৰ পুলি 50 টকাতে দিম আৰু পাৰ পিচ আপোনালোকে যদি তাতোতকৈ সৰহ নিব বিচাৰে তেতিয়া মই আপোনালোকক দাম আৰু 10 টকা কমাই দিম। আৰু যদি আপোনালোকে সুমংগলা তামোল এতিয়া বেলেগত আপোনালোকৰ 150, 160, 170 ক'ৰবাত 150ও লয়। আৰু আপোনালোকে যদি মোৰ পৰা নিবলৈ আহে মই 110 টকাকৈ সুমংগলা তামোলৰ পুলি আপোনালোকক দিম। আৰু যদিহে সৰহীয়াকৈ নিয়ে তেতিয়া মই আপোনালোকক হ'লচেলত দিম। আৰু আপোনালোকে মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।